নমস্কাৰ, স্বাগতম জনাইছোঁ এটা মিনি ব্লগলৈ। এয়া গণেশ বাবাক সেৱা কৰি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এনেকৈ যে পানী পৰি থাকে দেখিবলৈ ইমান বেছি ভাল লাগে। আৰু এয়া হৈছে আমাৰ বিয়াৰ পেণ্ডেলটো। আজিকালি তুলনি বিয়া হয় নে বৰ বিয়া হয় একো ধৰিবই নোৱাৰি। কথাটো হয়নে নহয় বাৰু আপোনালোকে জনাবচোন। আৰু এইখন তুলনি বিয়া হয়, বাৰ ছোৱালীজনী তুলনি বিয়া হৈছিলে। ভিডিঅ'টো কিন্তু কেইদিনমানৰ পুৰণি হয়, কিন্তু তথাপিতো আপলোড কৰিলোঁ কাৰণ ফেচবুকতে ৰখাই থৈছোঁ, কেতিয়াবা মন গ'লে চাব পাৰিম। আৰু আমাৰ এই টিলিকিজনী দেখিছেনে, তাই মানে গান বজি থাকিলে একদম ৰখিব নোৱাৰে, ইমান বেছি নাচনি তাই। বেকগ্ৰাউণ্ডত গান বজি আছে, গতিকে তাই পূৰা জঁপিয়াই জঁপিয়াই নাচি আছে। ইফালে আকৌ কইনাজনী মেকআপ কৰি আহি ফটো উঠিবলৈ ল'লোঁ। এইফালে ফটো উঠাবলৈ আহিছে মহিৰাম আৰু আমাৰ ইয়াত টিলিকি কইনাজনী দেখিছেনে, ইমান বেছি টিলিকি নহয়। মেকআপটোতো বাৰু কৰি দিলোঁ, কিন্তু কাপোৰযোৰ পিন্ধাওঁতে বহুত বেছি কষ্ট হয়, কাৰণ কাপোৰবোৰ ইমান চাদৰ মেখেলাবোৰ ইমান ডাঙৰ ডাঙৰ থাকে, গতিকে ফিটিং কৰি পিন্ধোৱাটো মানে বৰ কষ্ট হয়। তাৰপাছত এয়া ধুনীয়াকৈ ফটো উঠাই ল'লে। ফটো উঠাওঁটো অকণমান দেৰিয়ে হৈ গ'ল। আৰু ইফালে বেণ্ড বজি আছে যে, আইতাজনীয়ে দেখিছে ইমান ধুনীয়াকৈ নাচি আছে। আৰু আমাৰ ইয়াৰ বিয়ালৈ অহা আলহী ৰেখা আৰু তুলিকাটো দেখিছেনে কেনেকৈ মোবাইলটোলৈ চাই আছে, আকৌ হাঁহিও দি দিছে। আৰু লগত এয়া চুনু। তাৰপাছত আকৌ ৰিচিপশ্যনত গ'লোঁ, ধুনীয়াকৈ খাই কৰি ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। লগ পাইছোঁ আন এটা ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, বাই বাই।